নমস্কাৰ নিউজ নাৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাহক কি আছে আজি আমাৰ সংবাদ যোৰহাটৰ মাছমজিয়াত ভুৱা ডাক্তৰৰ চেম্বাৰ খুলি 15 বছৰে চিকিৎসা কৰি আছিল মুন্না ভাইয়ে নিউজ নাৰ এক ৰিপৰ্ট যোৰহাটত মুন্না ভাই MBBS কোনো ভিতৰুৱা জেগাত নহয় যোৰহাট নগৰৰ মাছমজিয়াৰ পুৰণা আৱৰ্ত ভৱন পথত চেম্বাৰ খুলি AK গগৈ নামৰ এজন ব্যক্তিয়ে নিজকে মেডিচিন বিশেষজ্ঞ বুলি বিগত 15 বছৰে চিকিৎসা কৰি আহিছিল মই দুদিনমান ছুটিত আছিলোঁ যিয়ে নহওক আমাৰ চাৰ্জত আছিলে ডাক্তৰ মলখন শইকীয়া তেখেতে গম পোৱাৰ লগে লগে অতি শীঘ্ৰে তেখেতে গোটেইটো এটা সৰজমিন তদন্ত এটা তেখেতে কৰি পেলাই এই তদন্তটোৰ ভিত্তিত তেখেতে 8/7 এখন তেখেতে নটিচ এটা জাৰি কৰে যে তেখেতে ইমিডিয়েটলি এইটো ক্লোজ কৰিব লাগে আৰু একচুৱেলি তেখেতে MD মেডিচিন হিচাপে তেনেকৈ দিয়া নাছিলে তেখেতৰ আছিলে হেনিমেন হোমিঅ' ক্লিনিক প্ৰথমতে সেইটো হিচাপে তেখেতৰ ৰেজিষ্ট্ৰেশ্যন আছে হোমিঅ' বুলি আমাৰতো ইয়াতে যিটো CA প্ৰভিজন আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এইটো ইনষ্টিটিউশ্যন আমি লগে লগে টাৰ্মিনেট কৰিছোঁ যি নহওক লাগিলে হোমিঅ' হওক বা যিয়ে নহওক হোমিঅ' বুলি কৈ পেলাই এতিয়াতো আপোনাৰ সেইটো কৰিছে লগে লগে 8/7 আমি এইখনক আমি টাৰ্মিনেট কৰিছোঁ তেখেতৰ যিটো ৰেজিষ্ট্ৰেশ্যন আছে চেম্বাৰটো ক্লোজ কৰিছোঁ আৰু তেখেতক অ'নাৰ যিটো অশোক কুমাৰ গগৈ আছিলে তেখেতক ফ্ৰেছ এপ্লিকেশ্যন দিবলৈ তেওঁ অন্য হয়তো তেখেতে ভুলিব পাৰে তাত ডকুমেণ্টছ আপোনাৰ ছাবমিট কৰিবলৈ হেৰি কৰিছে আৰু ক্লোজাৰ নটিচ সময় দিছে নেকি ইমান দিনৰ সময় দিয়া হৈছে তেখেতক 7 দিনৰ সময় দিয়া হৈছে যদি তেওঁ এইখিনি সময়ত ছাবমিট নকৰে FIR লজ কৰা হ'ব পূৰ্বে এই ব্যক্তিজনে এই স্থানতে এখন হোমিঅ' চেম্বাৰ চলাইছিল আৰু পিছত মেডিচিন বিশেষজ্ঞ বুলি নিজকে পৰিচয় দি ৰোগীক চিকিৎসা কৰি আহিছিল শেহতীয়াকৈ কেইজনমান মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ সন্দেহ হোৱাত বিষয়টো স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ দৃষ্টিগোচৰ হয় কৰাৰ কাৰণে কৰা হ'ব আৰু আপোনালোককো আমি অনুৰোধ জনাওঁ যে এনেকুৱা ধৰণৰ চকুত পৰিলে সন্দেহজনক চকুত পৰিলে আমাক জনাব কাৰণ আমি সকলোৱে মিলি পেলাই এইটো ৰোধ কৰিব লাগিব ডেফিনেটলি আছে এইটো আৰু এখন আমি জিলাখনৰ বিভিন্ন জেগাত আয়ুৰ্বেদিক হোমিঅ'পেথিক এতিয়া এল'পেথিকো ওলাইছে এনেকুৱা বহু সন্দেহজনক ডক্তৰ বিভিন্ন চুকে কোণে গাঁৱে আছে বাগান আছে কেনে বহে শুনিছেনে ডেফিনেটলি এনেকুৱা ধৰণৰ পাটনাৰ পৰা বা অন্য ধৰণৰ কলিকতাৰ পৰা থকা কিছুমান ডিগ্ৰীধাৰী কিছুমান বাগানীয় সোমাইছে কিন্তু সেইটো বিষয়ত তেওঁলোকৰ কৰ্তৃপক্ষই আমাক যদি কিবা সন্দেহ কৰে আমাক সুধিলে আমি ডেফিনেটলি আমি ইমিডিয়েট ষ্টেপ এটা ল'ম আৰু আমি খুব আপোনালোকেও এইটো জনোৱাৰ পিছতেই আৰু অন্য চ'ৰ্চৰ পৰা গম পোৱাৰ পিছত আমাৰ ডাক্তৰ মাখন শইকীয়া চাৰ্জত আছিলে তেখেতে ইমিডিয়েট যিটো কাম কৰিলে তেখেতৰ ধন্যবাদৰ পাত্ৰ আৰু খুব ষ্ট্ৰিক্টলি তেখেতে কামটো কৰিছে আৰু আমাৰ সদায় ষ্ট্ৰিক্টলিয়ে থাকিব গোটেই কামটো তেখেতে এইটো স্পিয়াৰহেড কৰিছে তাৰমানে গোটেই আমাৰ 4জন ডাক্তৰে মিলি গোটেইখন চাই পৰে আজি প্ৰায় এমাহ দিন ধৰি কিন্তু আপোনালোকক আমাক ক'বও দিগদাৰ হয় যে এটা আমি এটা নিৰ্দিষ্ট সময় কেইটামানৰ ভিতৰত আমি এনেকুৱা খবৰ থাকিলে দিব আমি এইটো আপোনালোকে ভাল কাম এটা কৰিছে ছ'চাইটিলৈ মেছেজটো যাব লাগে ডাক্তৰ অচিত বৰুৱা তাৰপিছত আমাৰ ডাক্তৰ হেৰি আছে ডক্টৰ ৰাতুল আছে আৰু লগতে আমাৰ গোটেই যিখিনি ৰেজিষ্ট্ৰেশ্যনৰ কাম কৰে বিমল গগৈ আছে গোটেইখিনি মিলি পেলাই এইটো এটা টীম লৈ পেলাই ঘূৰা ঘূৰি ইতিমধ্যে এমাহ আমাৰ এবছৰৰ পৰা হৈছে কিন্তু বেছিকৈ আমাৰ যোৱা 2 মাহ ধৰি বেছি গাইড দি আছে ফলত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ভুৱা চিকিৎসকজনলৈ জাননী প্ৰেৰণ কৰা হয় এটা সপ্তাহৰ ভিতৰত নথিপত্ৰ দাখিল কৰিব নোৱাৰিলে বিভাগে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰেৰণ কৰা হয় জাননী হয় আপোনালোকে জানে যে আমাৰ যিমানে ডক্টৰ আমাৰ যদি প্ৰাইভেট প্ৰেক্টিছ কৰে বা কোনো ফাৰ্মাচীত বহে তেওঁলোকে কিন্তু আমাৰ গভৰ্ণমেণ্টৰ এটা আছে যে ক্লিনিকেল এষ্টাব্লিছমেণ্টৰ তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আমাৰ যেতিয়া সেই ৰেজিষ্ট্ৰেশ্যন থাকে তেতিয়া আমি মানে জানো যে সেই ডক্টৰজন ঠিকে আছে কিন্তু আমাৰ এটা কমপ্লেইন এটা আহি গ'ল আমাৰ ডক্টৰ্ছ ক্লাব আছে ডক্টৰ্ছ ক্লাবৰ পৰা এটা কমপ্লেইন পাইছিলোঁ যে সেই এখন প্ৰেছক্ৰিপশ্যন এখন শ্বেয়াৰ কৰিছিলে সেই শ্বেয়াৰ কৰাৰ পিছত তেতিয়া দেখিলোঁ যে হয় সেইজন ডাক্তৰ আজি কিছুদিনৰ পৰা আমি নামটো দেখি আছিলোঁ 2-এখন আমি প্ৰেছক্ৰিপশ্যন পাইছিলোঁ কিন্তু আমি যেতিয়া ডক্টৰ্ছ ক্লাবৰ পৰা সেই কথাটো আহি গ'ল তেতিয়া আমি ইমিডিয়েটলি আমাৰ এটা টীম লৈ পেলাই আমি গুচি গ'লোঁ সেই তেওঁৰ চেম্বাৰটোত গুচি গ'লোঁ আৰু চেম্বাৰত গৈ দেখা পালোঁ যে তেওঁ গোটেইখিনি বস্তু যেতিয়া ডকুমেণ্টছ বিচাৰিলোঁ তেওঁ কোনো ডকুমেণ্টছ ছাবমিট কৰিব নোৱাৰিলে ছাবমিট কৰিব নোৱাৰাৰ পিছত তেখেতক অফিচলৈ মাতি আনিলোঁ মাতি অনাৰ পিছতে তেখেতক ক'লোঁ যে হয় আপুনি ছাবমিট কৰক নহয় আপুনি ক্ল'জ কৰক চেম্বাৰ হয় আমি সেইটো ছাবমিট কৰিব নোৱাৰিলে সেইকাৰণে আমি তেখেতৰ চেম্বাৰটো আমি ইমিডিয়েটলি ক্ল'জ কৰি দিছোঁ আৰু তেওঁৰ যিখন আমি আগতে ক্লিনিকেল ষ্টুডেণ্ট এখন হোমিঅ'পেথিকৰ কাৰণে এখন তেওঁ দিছিলোঁ সেইখনো আমি তেওঁ মিছ ইউজ কৰাৰ কাৰণে আৰু তেওঁৰ
তেওঁক সেইখনো অলৰেডি কেঞ্চেল কৰি দিছোঁ আৰু যদি কিবা ভৱিষ্যতে যদি তেওঁ লাগে তেতিয়াহ'লে তেওঁ আকৌ নতুনকৈ ছাবমিট কৰিব লাগিব তেতিয়াহে তেওঁক আমি কিবা হোমিও হিচাপে তেওঁ সময় হিচাপে আমি তেনেকৈ দিয়া নাই আচলতে তেওঁ যেতিয়া ছাবমিট কৰিব লাগে তেনেকৈ কিন্তু তেখেতক এসপ্তাহৰ ভিতৰত আমি সময় দিছোঁ এসপ্তাহৰ ভিতৰত দিয়ক নহ'লে একেবাৰে আপোনাৰ সেইটো কেঞ্চেল হৈ যাব যদি ছাবমিট নকৰে তেতিয়া আপোনালোকে লিগেলি আগবাঢ়িব লিগেলি আমি তেনেকৈ আগবাঢ়িবলৈ তেনেকৈ নাই যদি ভৱিষ্যতে যদি তেওঁ কোনোবা এখন মই কৈছোঁ কিন্তু ভাৰবিলিয়ে তেখেতে কৈছে ভৱিষ্যতে যদি আপোনাৰ কোনোবা এখন প্ৰেছক্ৰিপশ্যন যদি আমি দেখা পাম বা ক'ৰবাত যদি আপুনি বহিছে তেতিয়াহ'লে আপোনাৰ ইমিডিয়েটলি আপোনাৰ পুলিচে আমি এফআইআৰ দিবলৈ আমি বাধ্য হ'ম তেখেতে এৰেষ্ট হৈ যাব আৰু যিহেতু জানে যে অসমত এতিয়া আমাৰ বহুত তেনেকুৱা ফেক ডক্টৰ ওলাইছে আৰু এজন আমাৰ ডক্টৰ গুৱাহাটীত আছে তেখেতৰ ডক্টৰ অভিজিত নেওগ বুলি তেখেতে এইটো বস্তু সহজতে কৰি আছে আৰু তেখেতে বহুত তেনেকৈ ভুৱা চিকিৎসক তেখেতে ধৰিছোঁ আমাৰ যোৰহাটতো আছে আমি পাইছোঁ তেনেকৈ আৰু তেনেকৈ কিছুমান ডক্টৰ নহৈ পেলাই তেনেকৈ ডক্টৰ চিম্বল লৈ পেলাই কিছুমানে ঘূৰি ফুৰে সেইবিলাকো আমাৰ নজৰত আহিছে আমি সেইখিনিও আমি এতিয়া পৰ্যায়ক্ৰমে আমি গোটেইখিনি বস্তু আমি ইনভেষ্টিগেশ্যন কৰিবলৈ আগবাঢ়ি আহিছোঁ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।